হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই গৈছিলোঁ অম্বুবাচী মেলালৈ বুলি মোৰ যেন বহুদিনীয়া মনৰ ইচ্ছা এটা এনেকৈ খালী ভৰিৰে মাৰ আশীষ ল'বলৈ আগবাঢ়িছিলোঁ। সঁচাকৈ মনত যেন কিবা এটা পজিটিভ এনাৰ্জি। অম্বুবাচীৰ এই সময়ছোৱাত দেশী বিদেশী বহুতো লোকৰে আগমন ঘটে আৰু সেইকাৰণে বিভিন্নজনে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়োৱা দেখা গৈছে, যাতে গৈ থাকোঁতে দৰ্শনাৰ্থীসকলৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। কামাখ্যা মন্দিৰলৈ হয়তো বহুতবাৰ আহিছোঁ, কিন্তু এনেকৈ অম্বুবাচীৰ সময়ছোৱাত অহাৰ যিটো এটা অভিজ্ঞতা আৰু মনৰ শান্তি পালোঁ, সেইটো সদায় মনত চিৰযুগমীয়া হয়। কামাখ্যা মন্দিৰৰ ইতিহাস অনুসৰি মা সতীৰ দেহৰ ৫১টা খণ্ডত খণ্ডিত হৈছিলে। তাৰে জনি খণ্ড আহি আমাৰ নীলাচল পাহাৰৰ বুকুত পৰিছিলে আৰু সেয়াই হৈছে ভাৰতবৰ্ষৰ ৫১খন শক্তিপীঠৰ ভিতৰত কামাখ্যা মন্দিৰৰ এই অন্যতম শক্তি। প্ৰতি বছৰে এনেদৰে আহাৰ মাহৰ এই সময়ছোৱাতে অম্বুবাচী মেলা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে অতি উলহ মালহেৰে পালন কৰা হয়। আজি মোৰ ব্লগটো এইখিনি আছিলে। সকলো ভালে থাকক। জয় মা কামাখ্যা।